সপোনত সাপ দেখাৰ পিছৰ দিনাই সাপে দংশন কৰি যুৱকজনক। নৱমবাৰৰ বাবে সাপে দংশন কৰিলে যুৱকজনৰ মৃত্যু অনিবাৰ্য বুলি দাবী যুৱকজনৰ। নৱমবাৰত যুৱকজনক চিকিৎসক তান্ত্ৰিক কোনেও ৰক্ষা কৰিব নোৱাৰিব। এবাৰ দুবাৰ নহয়, একেৰাহে এজন যুৱকক সাপে দংশন কৰিছে 7 বাৰকৈ। 40 দিনত 7 বাৰকৈ সাপে দংশন কৰাৰ পিছতো জীয়াই আছে এজন যুৱক। এই ঘটনাটোৱে কেইবাদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আছে। আচল ঘটনাটো কি জানিবৰ বাবে চাওক এই প্ৰতিবেদন। উত্তৰ প্ৰদেশৰ ফতেহপুৰৰ পৰা আহিছে এই ঘটনা। বিকাশ নামৰ যুৱকজনে দাবী কৰা অনুসৰি যিটো সাপে তেওঁক দংশন কৰে সেই সাপটোক তেওঁ সপোনত দেখে আৰু সাপটোক সপোনত দেখাৰ পিছৰ দিনাই সাপে দংশন কৰে বিকাশক। বিকাশৰ মতে সাপে দংশন কৰাৰ প্ৰথম ঘটনাটো 2 জুনত সংঘটিত হৈছিল। যেতিয়া তেওঁ বিচনাৰ পৰা উঠিছিল তেতিয়াই সাপে তেওঁক দংশন কৰে। বিকাশৰ মতে প্ৰতি শনিবাৰে তেওঁক এটা সাপে দংশন কৰে আৰু তৃতীয়বাৰৰ বাবে যেতিয়া বিকাশে পুনৰ সেই সপোন দেখিছিল তেতিয়া সপোনত সাপটোৱে বিকাশক হেনো কৈছিল যে এই সাপটোৱে 9 বাৰ দংশন কৰিব আৰু 9ম বাৰত সাপে দংশন কৰাৰ পিছতে মৃত্যু হ'ব। চিকিৎসকে হেনো বিকাশক এই সাপৰ ভয়ৰ বাবে ঘৰ এৰি অন্য ঠাইতো যাবলৈ দিছিল, যাৰ বাবে বিকাশে ঘৰ এৰি মাহীয়েকৰ ঘৰত আছিল যদিও সেই ঠাইতো বিকাশক সাপে দংশন কৰে। এই ঘটনা ভাইৰেল হৈ পৰাৰ লগে লগে স্বাস্থ্য বিভাগৰ লগতে বন বিভাগৰ দলো ঘটনাৰ তদন্তত নামি পৰিছে আৰু অনুসন্ধানত প্ৰকাশ পাইছে যে যুৱকজনৰ দাবী ভুৱা। যুৱকজনক কেৱল এবাৰহে সাপে কামুৰিছিল। স্বাস্থ্য বিভাগে কৈছে যে যুৱকজন এজন মনোৰোগী। তেওঁ সাপৰ ভয়ৰ ভুক্তভোগী হৈ পৰিছে। প্ৰতিটো দিশে পৰীক্ষা কৰিছে অনুসন্ধানকাৰী দলে আৰু স্বাস্থ্য বিভাগে কৈছে যে বিকাশক মনোৰোগ বিশেষজ্ঞৰ দ্বাৰা এতিয়া চিকিৎসা কৰা হ'ব। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।